এই মুহূৰ্তত লৈ আহিছো সমুদ্ৰ সকলো এটি ব্ৰেকিং নিউজ জুৰিয়া বেপাৰী বস্তি নানেম পিস্তল সহ কুখ্যাত ড্ৰাগছ পেডলাৰ শাহজাহানক আটক কৰাৰ পিছত গাঁওখনৰ এটি নিৰহ পৰিয়ালৰ লগত শাহজাহানৰ পৰিয়ালে কৰিলে মাৰপিট আৰক্ষী গুচি যোৱাৰ পিছত শাহজাহানৰ পৰিয়ালৰ লোকে এজনী মহিলাক মাৰপিট কৰাৰ অভিযোগ জুৰিয়া কুলুপাৰত পিস্তল উদ্ধাৰক লৈ ন ঘটনা পোহৰলৈ আহিছে পিস্তল গুলি সহ আটক হোৱা শাহজাহান আলী পৰিয়ালৰ লোকৰ ভয়ংকৰ অভিযোগ তুলি মহিলাক আক্ৰমণ শাহজাহানৰ পিতৃ মাতৃৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল গাঁৱৰ এজন যুৱকে শাহজাহানৰ ঘৰত পিস্তল থৈ ফচোৱাৰ অভিযোগ শাহজাহানৰ পিতৃ মাতৃৰ যোৱা নিশা জুৰিয়া আৰক্ষী কুলুপাৰত অভিযান চলাই এটা 9mm পিস্তলৰ লগতে 5 সক্ৰিয় গুলিসহ আটক কৰিছিল শাহজাহান আলী পূৰ্বেও বৃহৎ ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল ড্ৰাগছ পেডলাৰ শাহজাহান আলী জুৰিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে কি হৈছিল আপোনালোকৰ হৈছিল মানে আমাৰ তাতে বিয়া এটা আছিল আমানৰ ঘৰ বুলি কয় বিয়া খাবলৈ মোক দাওয়াত দিছে মানে তাৰপিছত মই বিয়াটো খাব গ'লো বিয়া খাই মেলি মই গুচি আহিলোঁ গুচি অহাৰ পিছত অলপ দেৰি পিছতে মানে পুলিচ গৈছে সিহঁতৰ ঘৰ কেতিয়া ৰাতি 8টা বজাত কালি যোৱা ৰাতি 8টা বজাত আচ্ছা পুলিচ গৈ পেলাই সিহঁতৰ ঘৰ ইনকুৱাৰী কৰি পেলাই মানে বন্দুক পাইছে তাৰ ঘৰত এই আমানৰ ঘৰত পিস্তল পাইছে আচ্ছা পিস্তল পোৱাৰ পিছত তাৰপিছত থানাৰ পুলিচে কি কৰিলে সিহঁতৰ ল'ৰা এটা এৰেষ্ট কৰি লৈ আহিলে লৈ অহাৰ পিছত কাক আনিছে নাম কি এইটো শাহজাহান বুলি কয় তাৰপিছত আৰু এটা ল'ৰা আছে এহেচিন বুলি কয় এই এহেচিন বুলি ল'ৰাটো ক'লে কি পিছত ফোন কৰি পেলাই আমাকতো দম দিছে আৰু ৰাতি 10টা বজাত আহি পেলাই মোৰ মানুহজনীক বহুত মাৰপিট কৰিছে আৰু বিছনাৰ পৰা চুলি ধৰি টানি মেলি একদম মানে সিহঁতক মোৰ মানুহজনীক মাৰপিট কৰিছে মাৰপিট কৰি মেলি পিছত মাৰপিট কোনে কোনে কৰিছে এতিয়া এই আমানে কৰিছে আমানৰ মাইকী মানুহে কৰিছে আৰু সিহঁতৰ বোৱাৰী চোৱাৰী লৈ 5-6জনী আহিছে তাৰমানে কিয় কি বুলি আপোনালোকক মাৰপিট কৰিছে আমাক মানে মাৰপিট কৰিছে সিহঁতি কৈছে বোলে বন্দুকটো বোলে মানে আমি দিছোঁ বুলি কৈছে এতিয়া আমি কাম কৰি পেলাই খাওঁ দিন আনি দিন খাওঁ আমিনো সেই বন্দুকটোনো ক'ত পাম তাৰপিছত মোৰ ভৰি এটাও এইফালে চব বেয়া আছে হা সিহঁতি কৈছে বোলে পিস্তলটো বোলে মই সিহঁতৰ বিচনাৰ তলত দি থৈ আহিছোঁ দি থৈ আহি পেলাই মই বোলে এইটো চিটিং কৰিছোঁ কৰি পেলাই থানাত বোলে মই বোলে জনাই দিছোঁ এইটো বোলে আপোনালোকক হুমকি দিছে মাৰপিট কৰিছে হয় এইটো হুমকিও দিছে আৰু মোৰ মানুহজনী সিহঁতি বহুত মাৰপিটো কৰিছে আৰু সিহঁতি ৰাতি মানে কৈছে আজি ৰাতিপুৱা ফোন কৰি পেলাই কৈছে কি আমাক বোলে তহঁতি চিনি পোৱা নাই চিনি পাবি ৰ মোৰ বোলে AK-47 আছে AK-47 দি পেলাই তহঁতক বোলে হেৰি কৰি উঠাই আনিম এতিয়া পিস্তলে হেৰি পাইছে থানাৰ এতিয়া তহঁতক AK-47 দি পেলাই উঠাই আনিম তেনেকৈ বুলি কৈছে আপোনালোকক হুমকি দিছে নেকি হয় এতিয়া আমাক এতিয়া আপোনালোকে থানাত এজাহাৰ দিছে না হয় এই এজাহাৰ কাগজো আছে আমি থানাত এজাহাৰ দি থৈ আহিছোঁ এতিয়া আমাৰ এতিয়া OC ছাৰে কি কৰে সেই তাৰ অপেক্ষা আছোঁ আমি আৰু আমাক ৰাস্তা ঘাটে পালে সিহঁতি মাৰপিট কৰিম বুলি কৈছে আৰু বহুত কিবা কিবি দম দিছে আৰু ৰেকৰ্ডিঙো আছে সেই ৰেকৰ্ডিংটো আপোনালোকক দি দিয়া হৈছে সেইটো আপোনালোক শুনাই দিব প্ৰশাসনক কি দাবী জনাব আপোনালোক এতিয়া দাবী এতিয়া আমাক এইটোৱে লাগে তাৰমানে সঠিক যোনটো বিচাৰা মানে আমাৰ সঠিক মানে সঁচা বিচাৰটো মানে আমাক লাগে তাৰমানে সেই ছাৰক মানে ইমানটোলৈ ক'লোঁ আমি ছাৰ যোনটো সঁচা হয় সেইটোৱে কৰক তাৰমানে আমিতো কাম কৰি খোৱা মানুহে আমি পিস্তল ক'ত পাম সিহঁতে মিছা কথা কৈ পেলাই সিহঁতে পিস্তল কৈছে বোলে আমি দি পেলাই থৈছোঁ সিহঁতৰ ঘৰত দি পেলাই সিহঁতক ফচাই দিছোঁ বুলি কৈছে আৰু সিহঁতৰ ঘৰটো 1 কিলোমিটাৰ দূৰত আছে 1 কিলোমিটাৰ দূৰৰ পৰা আহি পেলাই আমাক সিহঁতি মাৰপিট কৰিছে আৰু আমাৰ সিহঁতে হুমকি দি আছে আমাক বোলে ড্ৰাগছ দি পেলাই ধৰাই দিব বেলেগ মানুহ লগাই পিস্তল দি পেলাই ধৰাই দিব তহঁতৰ ঘৰে AK-47 খাই পেলাই তহঁতক উঠাই লৈ আহিম আমাৰ ঘৰৰ পৰা 9mm দি পেলাই উঠাই লৈ গৈছে এহেচেনে কৈছে এহেচেন আমানৰ ল'ৰা হয় পিছত সিহঁতে মানে আকৌ থানাত আহিছে সিহঁতে আমাৰ ওপৰত এজাহাৰ দিব আপোনালোকে এজাহাৰ দিছে এজাহাৰ দিছোঁ এজাহাৰ দিয়া হৈছে আমাকো হুমকি দি আছে ঘৰত থাকিব নোৱাৰি তহঁতৰ মাইকী মানুহ লৈ পেলাই তহঁতে থাকিব নোৱাৰিবি আমাক বাইক কিয় কাৰণে উঠাই নিছে তহঁতে পিস্তল দি পেলাই ফচাইছে এতিয়া প্ৰশাসনক কি দাবী জনাব প্ৰশাসনক কৈ আছোঁ যে আমাক ঘৰত যে আশ্ৰয় সিহঁতে নাপায় আমি যিটো শান্তিভাৱে থাকিব পাৰোঁ সেইটো প্ৰশাসনক সহায় কৰি দিয়ক